সলনি হ'বলৈ গৈ আছে মুছলপুৰৰ ৰাজনৈতিক আকাশৰ ৰং। অগণন লোকে যোগদান কৰিছে UPPL দলত। এখন বিশাল জনসভাত UPPLত যোগদান কৰিবলৈ ওলাই আহিছে ৰাইজ। মুঠতে এইবাৰ নিৰ্বাচনৰ পূৰ্বেই দলত যোগদান পূৰ্বেই শুভ সংকেতৰ অনুমান দিছে নেকি? কাৰণ উক্ত যোগদান সভাত উপস্থিত থাকে BTR প্ৰধান প্ৰমোদ বড়ো, প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম, প্ৰাক্তন ডেপুটি চিফ খাম্পা বৰগয়াৰী। উল্লেখযোগ্য যে UPPL দলত আনুষ্ঠানিকভাৱে যোগদান কৰে হিতেশ বসুমতাৰীয়ে। বিশাল সমদললৈ যোগদান কাৰ্যসূচীত উপস্থিত হয় বাক্সাৰ প্ৰভাৱশালী নেতা হিতেশ বসুমতাৰী। এগৰাকী নেতাই কেইদিনমান পূৰ্বে BPF ত্যাগ কৰিছিল আৰু BTR প্ৰধান প্ৰমোদ বড়োৰ উপস্থিতিত মুছলপুৰ দুৰ্গা মন্দিৰ প্ৰাংগণত অনুষ্ঠিত UPPL দলৰ এক বিশাল যোগদান সভাত BTR প্ৰধান প্ৰমোদ বড়োৰ উপস্থিতিত UPPL দলত যোগদান কৰে হিতেশ বসুমতাৰীয়ে। উপস্থিত থাকে খাম্পা বৰগয়াৰী, চন্দন ব্ৰহ্মও। সাংবাদিকৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত BTCৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে BTRত আমি সৰ্বস্তৰৰ উন্নয়নৰ বাবে কাম কৰি আছো বুলি মন্তব্য কৰি আঁচনিৰ অন্ত নাই বুলি উল্লেখ কৰিছে। তেওঁ লগতে UPPLে একত্ৰীকৰণৰ যাত্ৰা আৰম্ভ হোৱা বুলিও মন্তব্য কৰে। ইফালে হিতেশ বসুমতাৰীয়ে হাগ্ৰামা মহিলাৰীয়ে প্ৰায় সন্দেহজনক ভূমিকা পালন কৰে বুলি উল্লেখ কৰি হাগ্ৰামা মহিলাৰী সন্দৰ্ভত সৰব হৈ পৰিছে। লগতে তেওঁ হাগ্ৰামা মহিলাৰীয়ে কামাণ্ডাৰ আখ্যা দিয়াই সুখীহে হৈছে বুলি জানিবলৈ দি কামাণ্ডাৰে যুদ্ধৰ নেতৃত্ব দিয়ে বুলি মন্তব্য কৰে। নিউজ ডেস্ক ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। কামাণ্ডাৰটোতো সৰু বস্তু নহয়। কামাণ্ডাৰ মানে মুখ্য মানুহ হয়। এই যুদ্ধৰ মানে কামাণ্ডাৰহে মানে যুদ্ধক নেতৃত্ব দিয়ে। আজি হয় চাগে যদি হাগ্ৰামাই কামাণ্ডাৰ বুলি মোক এটা টাইটেল দিছে, মই ভাল পাইছোঁ। এতিয়া হাগ্ৰামাত আপুনি হাগ্ৰামাৰ এটা ডেপুটেশ্যনত আছে, ইয়াৰ যিখিনি ভিতৰৰ কথা সেইখিনি হাগ্ৰামাক ক'ব। আপুনি হাগ্ৰামা এজন জকাৰ হ'ল অনাই তনাই বকি ফুৰে। আৰু আপোনাক এটা কথা কওঁ, আজিলৈকে সি BPF দলত হেডকোৱাৰ্টাৰত আজিলৈকে গৈ পোৱা নাই। 18 বছৰ হ'ল BPFৰ মুখ্য কাৰ্যালয়ত এখেতে নবহে। আজি BPF দলক মই দল হৈ আছে বুলি নাভাবোঁ, কাৰণ এই হাগ্ৰামাৰ কোম্পানী হৈ আছে। কেতিয়াবা এই ক্ৰেচাৰত ৰিজৰ্টত, কেতিয়াবা মানে সেই নিজৰ ভিটামিন এই কোম্পানীৰ দলে চলি আছে, কোম্পানীৰ দলে। এইটো অতি দুখ লগা কথা। আৰু একেটা যিটো BTC পৰিষদত যি অপজিশ্যনৰ ভূমিকা গ্ৰহণ কৰিব লাগিছিলে, ইয়াৰ ৰিপ্ৰেজেণ্ট কৰিব লাগিছিলে, আজি বোধ কৰি MCLA হোৱাৰ পিছত 4টা বছৰত কিমানবাৰ গৈছে সুধিলে নিশ্চয় লাজ লগা কথা। একেতে সেই দলক ইয়াত অপজিশ্যনৰ ভূমিকা গ্ৰহণ কৰিব পাৰে। আপোনাৰ মই দলৰ এজন নিষ্ঠা কৰ্মী আৰু মই দলৰ ভাল পাওঁ, মৰম কৰোঁ মই দলক। আজি আমি দলক মৰম কৰাৰ কাৰণে আজিও আমি এই বহু বছৰ ধৰি আমি BPF দলৰ কাম কৰি আছোঁ। আৰু যথেষ্ট দলত মানে আমাৰ ভীতিও আছিলে। গতিকে এনেকুৱা দিশাবিহীন একদম মানে ৰাজনীতি কৰাৰ কোনো হেৰি নাই। আমি কি কৰিব বিচাৰিছে, হাগ্ৰামাৰ কথা কিমান যুক্তিপূৰ্ণ সেই কথাবোৰ আমি এনালাইজ কৰিছোঁ। আপুনি ইয়াৰ পূৰ্বেও BPF ত্যাগ কৰিছিল, অন্য দলত যোগদান কৰিছিল, হয়। পুনৰ BPFত যোগদান কৰিলে। আগতো মই প্ৰমোদ বড়োহঁতৰ নেতৃত্বতে মই ইণ্ডিপেণ্ডেণ্ট হিচাপে বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। ৰাজনীতিত আজি ক'ব গ'লে আপোনালোকে ৰাজনীতিৰ ইতিহাসত বহুত আপোনালোকে দেখিছে। হয়তো সময়ত ৰাজনীতি নতুন দলত জন্ম হয়, কেতিয়াবা সেই ৰাজনীতি দল ৰাইজৰ কি হ'ল নালাগাও হয়। প্ৰয়োজনত ৰাজনীতি জন্ম হয় আৰু ৰাজনীতি আমি পথ পৰিৱৰ্তনো কৰিব লগা হয়। শক্তিশালী ৰাজনীতি গঠন কৰাৰ উদ্দেশ্যৰে আমি খাম্পা বৰগয়াৰী আৰু বহুতো BPFৰ বহুতো নেতা কৰ্মী আছে। আজি যোগদান কাৰ্য হৈছে, তেনেকুৱা চিৰিয়ালি যোগদান কাৰ্যসূচী লোৱা হ'ব।
আৰু পৰৱৰ্তী সময়ত এই BTC অঞ্চলৰ এটা অস্থিৰ ৰাজনৈতিক পৰিস্থিতি তাৰ পৰা আমি পৰিত্ৰাণ পাব বিচাৰোঁ। যেতিয়া আঞ্চলিক দল শক্তিশালী হ'ব নিশ্চিতভাৱে আমি BTCৰ উন্নয়ন তেতিয়াহে আমি কৰিব পাৰিম। খবৰ আহিলে আপুনি কি খবৰ আহিলে কি বেয়া পাইছে এনেকুৱা আমি পূৰ্ব চৰ্ত কোনো আমি দাবী দুবা ৰখা নাই, কাৰণ PPF দলত বা UPPF দলৰ লগত একত্ৰীকৰণৰ আলোচনা যিটো হৈছিল এতিয়াই মূল কাৰণ। আনপিনে হাগ্ৰামা মহিলাৰী যিটো ৰাজনৈতিক দিশাহীন যিবোৰ সিদ্ধান্ত ইয়াৰ মই বিৰোধিতা কৰি আহিছোঁ আৰু মই কঠোৰ সমালোচনা কৰিছোঁ যে আজি মই ক'ব বিচাৰোঁ যে সেই বিধানসভাত হাগ্ৰামা মহিলাৰী 4 এলায়েন্স কৰিছে, নাম্বাৰ 1। নাম্বাৰ 2, আপুনি ইয়াত বেছিকৈ সংখ্যা জিকাৰ পিছতো আপুনি গভৰ্ণমেণ্ট গঠন কৰিবলৈ আপুনি ক্লেইম কৰিবলৈ নগ'লে। নাম্বাৰ 3, আপুনি ইয়াত বাই ইলেকশ্যনত আপোনাৰ ভূমিকা সন্দেহজনক আছিল আৰু পাৰ্লামেণ্টাৰী ইলেকশ্যনত আপুনি সন্দেহজনকভাৱে আপুনি 8-9 দিন আপুনি লুকাই আছে। তাই ইয়াত নিশ্চয় কিবা নহয় কিবা আমি সন্দেহ হৈছোঁ। ইয়াৰ কাৰণে মোৰ বিশ্বাস আৰু সেই দলৰ হাগ্ৰামাৰ প্ৰতি মোৰ যিটো আস্থা কমি গৈছে আৰু দিশাহীনভাৱে সেই দলটো আজি চলি আছে। হাগ্ৰামা কেৱল আজি হাগ্ৰামাৰ মতেতো BTCৰ প্ৰমোদৰ চৰকাৰ ভাঙি পেলাই 10বাৰমান হ'ল ভাঙা। হাগ্ৰামাই যিটো মানুহবিলাকক মানে মিছা কথা কৈ ৰাজনীতি কৰি আছে এইবোৰ অতি দুৰ্ভাগ্যজনক। আমি দেখিছোঁ আহি প্ৰমোদ বড়ো আজি 4টা বছৰ মানে পাৰ কৰিলে মানে সুকলমে, কিন্তু হাগ্ৰামাৰ কথাৰ কোনো মূল্য নাই। আৰু বাই ইলেকশ্যন বুলি কওঁতে বহুতো ইলেকশ্যন দল একেতে কিছুমান ক্ষেত্ৰত দলৰ কোনো সিদ্ধান্ত গ্ৰহণ নকৰে, দলৰ আলোচনা নকৰাকৈ CWC EMB বডি খৰ কমিটিৰ আলোচনা নকৰাকৈ একেদে নিজাববীয়াকৈ কথাইখিনি সিদ্ধান্তৰ ওপৰত গ্ৰহণ কৰিছিল। এই ক্ষেত্ৰত মই প্ৰশ্ন কৰিছোঁ আৰু বিবাদটো মোৰ সংঘাতটো এই ক্ষেত্ৰতো হাগ্ৰামাৰ লগত বাঢ়িছে। আমি নিশ্চয়কৈ এজন কৰ্মী হিচাপে নিশ্চয় আৰু একেতে দলৰ মানে মুৰব্বী হিচাপে ৰাইজক মিছা কোৱাটো আমি কেতিয়াও নিবিচাৰোঁ আৰু মিছা কথা আগত ৰাখি পেলাই আমাক মানে দলক আগুৱাই নিব নোৱাৰে। এই কথা আমি অতিকৈ দুখ লাগিছোঁ আৰু মই আহ্বানো কৰিছোঁ আমাৰ দলত আৰু বহুতো আলোচনা হৈছে অতি শীঘ্ৰে দল ত্যাগ কৰিব বহু BPFৰ নেতা কৰ্মী আহিব। এইটো আমি সময়ত প্ৰিয় নেতা UPPLত যোগদান কৰি আছে। আজি আমাৰ UPPL দলত BPF দলৰ বাক্সা জিলাৰ প্ৰাক্তন সভাপতি হিতেশ বসুমতাৰী ডাঙৰীয়া, তেখেতে প্ৰাক্তন বিধায়ক আৰু প্ৰাক্তন EMO হৈ আমাৰ দলত যোগদান কৰিছে আৰু তেখেতৰ আগমনে অকল মছলপুৰ জিলা নহয় UPPL দল অধিক শক্তিশালী কৰিব মই এইটো আশা কৰিছোঁ। BPF দলত কোনো মানুহ থাকিব পৰা পৰিৱেশ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আৰু ইয়াত ৰাখা নাই, কাৰণ তেখেতৰ যিটো একান্নৈক্যতাবাদ আৰু যিহেতু তেখেতৰ যিটো সকলো মানুহৰ প্ৰতি যিটো এটা অহংভাৱ তেখেতে ৰাখে, ইয়াৰ কাৰণে তেখেতৰ সতীৰ্থবিলাক লাহে লাহেকৈ ওলাই গৈছে আৰু তেখেতৰ যিহেতু কোনো মিছন আৰু ভিজন নাই, দলৰ কাৰণে কি কৰিব, ৰাইজৰ কাৰণে কি কৰিব, সকলো আজি হতাশ হৈছে। তো সেইকাৰণে সকলো UPPL দললৈ চবেই আহিছে আৰু BPF দলক লাহে লাহেকৈ চবেই এৰি দিছে। তো সেইকাৰণে আমি আশা ৰাখিছোঁ যেনেকৈ আমি যোৱা 4টা বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা
ডাঙৰীয়াৰ যিটো এটা ভিজনাৰী এটা চিন্তা আমি একেলগে আগবাঢ়ি আছোঁ। অনাগত দিনত আমি UPPL দলক শক্তিশালী বিটিআৰ অঞ্চলৰ 35 লাখ জনসাধাৰণক আগুৱাই নিয়াৰ লগতে এই অঞ্চলৰ শান্তি সম্প্ৰীতি নিৰাপত্তা চিৰস্থায়ী কৰাৰ কাৰণে আমি কাম কৰিব পাৰিম। বিভিন্ন তাচ্ছিল্য ভাষণ দি আছে আপোনালোকৰ বিৰুদ্ধে, কি ক'ব? চাওক, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ এইটো স্বভাৱেই হয়, আজিৰ কথা নহয়। গতিকে হাগ্ৰামা মহিলা ডাঙৰীয়াৰ নামটো লৈ পেলাই তেখেতৰ কথাবিলাক কৈ পেলাই আৰু আমি সময় নষ্ট কৰিব নালাগে, কাৰণ অলৰেডি আমাৰ অঞ্চলবিলাক বহুত পিছ পৰি আছিলে। আমি এতিয়া কামতহে মনোযোগ দিব লাগে। তেনেকুৱা নেতা আগতো আহিছে গৈছে, আৰু হাগ্ৰামা মহিলাৰে নিজে প্ৰমাণ কৰি দিলে তেখেতে যে এজন ভাল সামাজিক নেতা নহয় বা ৰাজনীতিক নেতা হ'ব নোৱাৰে। তেখেতৰ কোনো মিছন ভিজন নাই, তেখেতে মানুহৰ কাৰণে ভাল চিন্তা কৰিব নোৱাৰে। এইটো ইতিমধ্যে হাগ্ৰামা মহিলাৰে নিজৰ কথা বাৰ্তা কাম কাজেদি প্ৰমাণ কৰি দিছে। গতিকে আজি বিটিআৰ অঞ্চলৰ ৰাইজে তেখেতে নিজে কৈছে 2 লাখ টকা দিব লাগে, এপ্লাই কৰিব লাগে। গতিকে সেইটো এটা ডাঙৰ মাৰ্কেট, ৰাজনীতিৰ নামত ডাঙৰ এটা বেপাৰ চলাইছে। দেখা নাই আপোনালোকৰ নিউজতেতো বজাই আছিলে যে 2 লাখ টকা দিব লাগে, এপ্লাই কৰিব লাগে। চ' 2 লাখ টকা দি এপ্লাই কৰা না বিজেপিয়ে কৈছে, না কংগ্ৰেছে কৈছে, না কোনোবা অসম ভাৰতৰ কোনোবা ডাঙৰ দলে কৈছে। কোনোতো কোৱা নাই যে ক'ৰবাত ফিছৰ কাৰণে 1500 টকা ল'ব পাৰে। কিন্তু 2 লাখ টকা দি এপ্লাই কৰা মাৰ্কেটখন আজি হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই ৰাজনীতিখন ইমানেই বেপাৰ কৰিছে যে যিটো নেকি অনাগত দিনত তেখেতক লৈ পেলাই আমি গণতান্ত্ৰিক পৰিৱেশটো কেনেকৈ জীয়াই ৰাখিম চিন্তা কৰিবলৈ আজি বাধ্য হৈছে। কৈছে যিসকল বিজেপিৰ নেতাই UPPL যোগদান কৰিলে তেওঁলোকৰ লগত কিবা আলোচনা আছে নেকি যে তেওঁলোকক পৰৱৰ্তী সময়ত বিভিন্ন দায়িত্ব দিয়া হ'ব? চব চুক্তি আছে নেকি তেওঁলোকৰ? কাৰ লগত চুক্তি? যিসকলে বিজেপিৰ যোগদান কৰিলে তেনেকুৱা কোনো চুক্তি নাই আৰু চুক্তিৰ দৰকাৰো নাই। তেখেতসকলে আগতে এজন নেতা আছিলে, সংগ্ৰাম তেখেতসকলৰ নেতৃত্ব দিছিলে। গতিকে আজি তেখেতসকলে কথাটো বুজি পেলাই আমাৰ দলত আহিছে। গতিকে তেখেতসকলক কোনোবাই কিবা দিব লাগে, আনিব লাগে, কিবা এচুৰেঞ্চ কৰিব লাগে, তেনেকুৱা পৰিৱেশ নাই। তেখেতসকলে নিজে আমাৰ দলত আহিছে, আমি তেখেতসকলক আদৰি জনাইছোঁ। উন্নতি কৰাৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে আপুনি। ইয়াৰ ভিতৰত আঁচনিৰ লিষ্টটো কৈ পেলাই শেষ কৰিব নোৱাৰে। বিটিআৰ কাউন্সিল চৰকাৰখন 35টা আমাৰ নিজৰ ফ্লেগশ্বিপ প্ৰগ্ৰাম আছে। কেন্দ্ৰীয় চৰকাৰৰ আঁচনি আছে, ৰাজ্য চৰকাৰৰ আঁচনি আছে, আমাৰ নিজৰো 35টা নিজা আঁচনি আছে। এই আঁচনিখিনি বিটিআৰ অঞ্চলৰ ৰাইজক আগুৱাই নিয়াৰ কাৰণে। থেংক ইউ।